আমি আজি বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা ভাৰতবৰ্ষৰ মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ সংবিধান আৰু আইন ৰক্ষা কৰিব পৰা নাই আৰু তাৰ বিপৰীতে তেওঁ সমগ্ৰ অসমত মানুহৰ মাজত সাম্প্ৰদায়িকতাৰ বিষবাষ্প সিঁচি দিবৰ কাৰণে বিধানসভাৰ ভিতৰে বাহিৰে বিভিন্ন ধৰণৰ বক্তব্যৰ যোগেদি মানুহক প্ৰৰোচিত কৰিছে আৰু সাম্প্ৰদায়িক সংঘাত দ্বন্দ্ব গোষ্ঠীদ্বন্দ্ব লগাবৰ কাৰণে বিভিন্ন সময়ত কূটকৌশল ৰচনা কৰা আমি দেখিবলৈ পাইছোঁ। দুইটা বৰবিষ উগ্ৰ মিঠা উগ্ৰ তিতা গোটেইকেইটা একলগ হৈছে। ৰাইজে বুজি পাইছে ক্ষমতা যোৱাৰ ভয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া ত্ৰস্তমান হৈ গৈছে। এই ক্ষমতা কোনো বিৰোধী ঐক্য মঞ্চই তেওঁ ক্ষমতাৰ পৰা আঁতৰাব নালাগে। বিজেপিৰ মাজতে তেওঁ এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সেইকাৰণে যিকোনো মুহূৰ্তত যে এই চৰকাৰখন ভাঙিব তাৰ কথাখিনি তেওঁ ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে। মুখ্যমন্ত্ৰী হৈ থাকিলে বহু কথা গম পোৱা যায়। তাৰেই আপোনাৰ আগজাননী হিচাপে তেওঁৰ যিটো আপোনাৰ এটা অস্থিৰ পৰিৱেশ, সেই অস্থিৰ তেওঁৰ যিটো কথা বতৰা কাণ্ড কাৰখানা সেইখিনিয়ে প্ৰমাণ কৰিছে।